ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ আহিলোঁ আহি কি কৰিম ভাবিছোঁ মই আজি সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত পাতিম সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা পাতিম আজি চেহেৰাটো কিবা ভাল হোৱা নাই কি পিন্ধিলে ভাল লাগিব জানো আগে পিন্ধি লওঁ কিবা কিবি এটা পিন্ধি লওঁ যিবিলাক পিন্ধিলে তোমালোকে দেখি ধুনীয়া দেখিব মোক মই তেনেকুৱা ধৰণৰ বস্তুবোৰ পিন্ধি লওঁ ঠিক আছে মই প্ৰথমতে এইটো সদায় চশমা পিন্ধো চশমা এইযোৰকে পিন্ধো এইযোৰ ভুল দেখিছোঁ ভুল দেখিলে নহ'ব চশমাযোৰ দেখিবলৈ ধুনীয়া কিন্তু চশমাযোৰে মই ভালকৈ ধৰিব পৰা নাই অৰ্থাৎ চশমাযোৰে মোক কাম কৰা নাই আৰু কোনো মোৰ কাৰণে চশমাযোৰৰ কোনো অৰ্থ নাই ধুনীয়া হ'লেও এই চশমাযোৰ মোৰ কামত এই চশমাযোৰ অহা নাই এইযোৰ নিপিন্ধো এইযোৰ থৈ দিওঁ মোৰ নিজৰ যোৰ পিন্ধাই ভাল যিযোৰে মোক ভাল দেখিব এইযোৰ সদায় পিন্ধি থকা চশমা এইযোৰ মই ধুনীয়া চফা দেখিছোঁ এতিয়া আৰু এইযোৰ চশমা পিন্ধিয়ে মই এতিয়া কথা পাতিম যদিও চোলাটো বৰ হুকমুচ লাগিছে ন কিবা এটা পিন্ধি ল'লে ভাল লাগিব চোলাৰ লগত পিন্ধিবৰ কাৰণে ঢেৰ থৈ দিছোঁ আজি চোলা যিটো ভাল লাগে সেইটো পিন্ধিম এইটো পিন্ধিলে ভাল লাগিব নে এইটো পিন্ধিলে ভাল লাগিব এইটো বৰ বেছি ৰং চঙীয়া হ'ব ন এইটো আচলতে মোৰ লগত নোহোৱাব এইটো নিপিন্ধো মই এইটো চোলা পিন্ধিম এইটো থৈ দিওঁ আৰু এইটো চোলা পিন্ধি লওঁ এতিয়া নিশ্চয় অকণমান চাৰ লাগিছে হয় নাই ভাল লাগিছে আৰু পিন্ধিম কি পিন্ধিম টুপিটো পিন্ধি লওঁ এইটো পিন্ধিলে বৰ কিবা ভাল লগা নাই এইটো নিপিন্ধো এইটো পিন্ধি লওঁ এইটো পিন্ধিও ভাল লগা নাই এতিয়া নিপিন্ধো দিয়া মই আজি এইটো টুপি পিন্ধি লওঁ এই টুপি মই প্ৰায় পিন্ধো এই টুপিটো এতিয়া ঘড়ী এটা লাগিব মই মোক নিজক ধুনীয়াকৈ সজাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ আৰু তোমালোকে মোক ভাল দেখিব লাগিব আচলতে ভাল দেখা নাই এনেও কোলা মানুহ মোক বৰ বেছি ভাল নেদেখা তথাপি মই নিজকে সজাবলৈ চেষ্টা কৰোঁ ঘড়ী এটা লাগিব ঘড়ী এইটোকে পিন্ধো এইটো মোৰ হাতখনৰ লগত দেখোন একেবাৰে কোলা ঘড়ী কোলা মানুহ ভাল লগা নাই ন এইটো নিপিন্ধো এইটো পিন্ধিব এইটো অকণমান ভাল লাগিব আৰু ঘড়ীটো পিন্ধি লওঁ এই যে মই পিন্ধি আছো মই নিজক সজাই আছো আৰু সজাবলৈ মোক কি দৰকাৰ হৈছে কিছুমান অলংকাৰ দৰকাৰ হৈছে কিছুমান অলংকাৰৰ দৰকাৰ হৈছে মই নিজকে সজাবৰ কাৰণে নিজকে ধুনীয়া কৰিবৰ কাৰণে কিছুমান অলংকাৰ মই ব্যৱহাৰ কৰিছোঁ এযোৰ চশমা পিন্ধিছোঁ এটা টুপি পিন্ধিছোঁ চোলাটো এটা ধুনীয়া অকণমান ভাল দেখিবলৈ চোলা পিন্ধিছোঁ কলমটো মই ইয়াত লগাই লওঁ তেতিয়া আৰু ভাল লাগিব চাৰ লাগিব এই যে মই পিন্ধিলোঁ কিহৰ কাৰণে পিন্ধিলোঁ
মোক ধুনীয়া দেখিবলৈ, মোক ভাল দেখিবলৈ, মোক পৰিপাটি দেখিবলৈ মই এই গোটেই সাজ পোছাক বা ইয়াত যেতিয়া প্ৰয়োজনীয় মই বস্তু পিন্ধিছোঁ, তেতিয়া মোক প্ৰয়োজন হৈছে, অৰ্থ আছে। চশমাযোৰ মই আগৰ চশমাযোৰ পিন্ধিছিলোঁ, সেইযোৰে মই ভালকৈ চকুৰে মনিব নোৱাৰোঁ। সেইযোৰ ধুনীয়া হ'লেও সেইযোৰে কিন্তু মোক কাম কৰা নাই। ঘড়ীটো পিন্ধিলোঁ, মোক সময় চাবলৈ প্ৰয়োজন। টুপি এটা পিন্ধিছোঁ, চুলিবিলাক লাহে লাহে পকিছে, টুপিটো মই পিন্ধি ভাল পাওঁ। চোলা পিন্ধিছোঁ, অকণমান ঠাণ্ডা পৰিছে নহয়, লাহেকৈ চোলা পিন্ধিছোঁ। এই কলমটো মোক দৰকাৰী বস্তু, কিন্তু মই ইয়াক সুন্দৰকৈ ইয়াত লগাইছোঁ। এই যে পৰিপাটিকৈ মই ধুনীয়াকৈ নিজক সজাই তুলিছোঁ, তাৰ কাৰণে মই যিখিনি অলংকাৰ ব্যৱহাৰ কৰিছোঁ, ঠিক তেনেকৈ আমাৰ অসমীয়া ভাষাটো সুন্দৰকৈ সজাবৰ কাৰণে, ভাষাটো সুন্দৰ কৰিবৰ কাৰণে, ভাষাটো মনোমোহা কৰিবৰ কাৰণে, ভাষাটো শুনি ভাল লগা কৰিবৰ কাৰণে কিছুমান অলংকাৰ আছে। এই যে কিছুমান অলংকাৰ আছে, সেই অলংকাৰবিলাকৰ ভিতৰত আমি ক'ব পাৰোঁ জতুৱা ঠাঁচ আৰু অকৰা যোজনা। এই যে জতুৱা ঠাঁচ, জতুৱা মানে জাতৰ, জাতৰ আমাৰ নিজৰ অসমীয়া জাতীয় যিবিলাক ঠাঁচত যিবিলাক শব্দ ব্যৱহাৰ হৈছে, এইবিলাক হৈছে জতুৱা ঠাঁচ। এই জতুৱা ঠাঁচ অসমীয়া বাক্য বা অসমীয়া ভাষাত প্ৰয়োগ কৰিলে ভাষাটো সুন্দৰ হয় আৰু খুব কম কথাত বেছি অৰ্থ প্ৰকাশ কৰিব পাৰি। আৰু জতুৱা ঠাঁচ এনেকুৱা এটা বস্তু, এনেকুৱা এটা জতুৱা ঠাঁচৰ সংজ্ঞা আছে, জতুৱা ঠাঁচৰ জৰিয়তে আমি বহুত ডাঙৰ বহল এটা ভাৱ আমি দুটা বা তিনিটা শব্দ বা দুটা বা তিনিটা বৰ্ণতে আমি প্ৰকাশ কৰিব পাৰোঁ। এই দুটা বা তিনিটা বৰ্ণ বা দুটা বা তিনিটা শব্দত আমি যিবিলাক প্ৰকাশ কৰোঁ, তাত আমাৰ এটা বাক্যক আমি সংকোচন কৰি পেলাব পাৰোঁ আৰু শুনিবলৈ শুৱলা কৰিব পাৰোঁ। এয়া হ'ল জতুৱা ঠাঁচ। আমাৰ ঠাঁচত, আমাৰ জাতিৰ ঠাঁচত, আমাৰ ভাষাৰ ঠাঁচত, প্ৰতিটো ভাষাৰে কিন্তু আছে, প্ৰতিটো ভাষাৰে তেনেকুৱা কিছুমান ঠাঁচ থকা নিজস্ব কিছুমান শৈলী, ভাষাৰ শৈলী আছে। তেনে কিছুমান ভাষাৰ শব্দ আছে, তেনে কিছুমান ভাষাৰ আমি যেনেকৈ জতুৱা ঠাঁচ ব্যৱহাৰ কৰোঁ, হিন্দীত তেনেকৈ আছে, ইংৰাজীত আছে, প্ৰতিটো ভাষাতে আছে। আৰু এই জতুৱা ঠাঁচ লৈ আমি আজি কথাবিলাক আলোচনা কৰিম। কোনবিলাক কথা? তোমালোকৰ পাঠ্যপুথি এখন অংকুৰণ নহয়, এই অংকুৰণ পাঠ্যপুথিত এটা কবিতা আছে, তোমালোকে চোৱাচোন, এটা কবিতা আছে। অংকুৰণ পাঠ্যপুথিৰ ৭ নম্বৰ পাঠটো চোৱাচোন। ৭ নম্বৰ পাঠটোত এটা কবিতা আছে। কবিতাটোৰ নাম জতুৱাৰ জঁট। জতুৱাৰ জঁট। এই জতুৱাৰ জঁট, এই যে মই যে ক'লো জতুৱা ঠাঁচ, এই জতুৱা ঠাঁচৰ শব্দবিলাক এই কবিতাটোত প্ৰয়োগ কৰি কবিতাটো লিখা হৈছে। অকণমান ব্যংগাত্মক কবিতাটো, অকণমান হাঁহি উঠা ধৰণৰ কবিতাটো, কিন্তু এই কবিতাটোত আমাৰ অসমীয়া ভাষাৰ জতুৱা ঠাঁচ
ব্যৱহাৰ কৰা হৈছে আৰু ফকৰা যোজনা ব্যৱহাৰ কৰা হৈছে। এইটো এটা খুহুতীয়া কবিতা। এই কবিতাটো মই কৈছোঁ এটা ব্যংগাত্মক কবিতা, এটা খুহুতীয়া কবিতা। প্ৰথমতে কবিতাটো এবাৰ শুনি লওঁ। কবিতাটো এবাৰ যদি শুনি লওঁ আমি আলোচনা কৰিবলৈ ভাল হ'ব। কবিতাটো লিখিছে গগন চন্দ্ৰ অধিকাৰী। আজি কিছুদিন পূৰ্বে তেখেতৰ বিয়োগ ঘটিছে। গগন চন্দ্ৰ অধিকাৰীৰ এই কবিতাটো, আৰু তেখেত শিশু সাহিত্যিক। গগন চন্দ্ৰ অধিকাৰী শিশু সাহিত্যিক, যিসকলে সঁফুৰা পঢ়িছা, যিসকলে সঁফুৰা নামৰ আলোচনীখন পঢ়িছিলা, তেওঁলোকে গগন চন্দ্ৰ অধিকাৰীক খুব ভালকৈ চিনি পাব লাগে। আচলতে তেওঁ নেশ্যনেল বুক ট্ৰাষ্টৰ বঁটা লাভ কৰিছে, শ্ৰেষ্ঠ শিশু সাহিত্যৰ বঁটা লাভ কৰিছে, অসম সাহিত্য সভাৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে, আৰু এগৰাকী জনপ্ৰিয় শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰী। তেখেতেনো এইটো কি কবিতা লিখিছিল, আমি কবিতাটো এবাৰ শুনি লওঁ। কবিতাৰ শিৰোনাম জতুৱাৰ জঁট। কবি গগন চন্দ্ৰ অধিকাৰী। আকাশত চাং পতা নপতা ফুকনে, অহু কাণে পহু কাণে বহু কথা শুনে। আলাসৰ লাৰু খাই গা নচুৱাই, আতুম টোকাৰীটিও গাই বাই চাই। অকৰা উঠিলে মৈত লাগে খোৱা দোৱা, সাধ্য নাই কাৰো তাক সহজে নমোৱা। আকুৰ গুজালি হয় আপুতৰ পুত, ঘিতমিত আন্ধাৰত সবে দেখে ভূত। জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়। আঁঠুৱা তলৰ মোহ সঁচাই অকৰা, লোভত আপোন ঘাটি আও মৰণে মৰা। মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে। নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনেলোক বুদ্ধিত টুকুনা। গোট গৰু হলে হয় আলৈ আঠানি, পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনেকনি। তোমালোকে কবিতাটো শুনিলা। ইয়াত যিমান শব্দ ব্যৱহাৰ কৰা হৈছে, তোমালোকে চোৱাচোন, এটা ঊৰ্ধ্বকমাৰ ভিতৰত দুটা বা তিনিটা শব্দ ভৰাই ভৰাই থোৱা, যেনে আকাশত চাং পতা, নপতা ফুকনে, অহুকানে পহুকানে। এই যে শব্দবিলাক, এই দুটা দুটা শব্দ লগ লগাই এইবিলাক জতুৱা ঠাঁচ, ফকৰা যোজনা, এইবিলাক ব্যৱহাৰ কৰা। জতুৱা ঠাঁচ কি বুলি ক'লে মই আগেই তোমালোকক কৈছোঁ। তোমালোকৰ এই কিতাপখন সুন্দৰকৈ লিখা আছে যে জতুৱা শব্দৰ অৰ্থ হ'ল নিজৰ জাতৰ বস্তুৰ দৰে খোৱা, বিজতৰীয়া নোহোৱা। ঠাঁচ মানে হ'ল ভংগী বা শৈলী, ভংগী বা শৈলী। গতিকে জতুৱা ঠাঁচ মানে হ'ল যি ভাষাত লিখা হৈছে সেই ভাষাৰ স্বাভাৱিক নিজস্ব ভংগী বা শৈলী। প্ৰত্যেক ভাষাৰে নিজা জতুৱা প্ৰকাশ ভংগী আছে। এই কথাষাৰ মই আগেয়ে কৈছোঁ তোমালোকক। আমাৰ অসমীয়া ভাষাও ইয়াৰ ব্যতিক্ৰম নহয়। জতুৱা প্ৰকাশ ভংগীয়ে কি কৰে, ৰচনাক আকৰ্ষণীয় কৰে। কবিতাটি অসমীয়া জতুৱা ঠাঁচ কিছুমানক লৈ লিখা হৈছে। জতুৱা ঠাঁচৰ আঁৰত অন্য এক অৰ্থ লুকাই থাকে। মই কৈছোঁ যে অৰ্থ থাকিব লাগিব।
ই অৰ্থ প্ৰকাশ কৰিব, এটা ডাঙৰ বাক্য সংকোচন হ'ব সেই শব্দ দুটাত। অহুকাণে পহুকাণে, যাৰ তাৰ পৰা কাণ বাগৰীয়া হৈ অহা কথা। আলাসৰ লাৰু, অতি মৰমৰ। নপতা ফুকন, নপতা ফুকন মানে কি? যাৰ ক্ষমতা নাই কিন্তু নিজকে বিৰাট ক্ষমতাশালী বুলি নিজে নিজে গৈ নেতাগিৰি কৰে, নিজকে ডাঙৰ মানুহ বোলাবলৈ যায়। এই যে এই বাক্যবিলাক, এই কথাবিলাক এই এটা এই দুটা শব্দৰ মাজত সোমাই আছে, তাৰ বহল অৰ্থ সোমাই আছে। যেনে ইয়াত কৈছেই যে আকাশত চাং পতাই, জতুৱা ঠাঁচটোৰ অৰ্থ হ'ল অলিক কল্পনা কৰা। কিন্তু ইয়াত আকাশ আৰু চাং পতা দুয়োটা শব্দ বেলেগ, তাৰ নিজৰ নিজৰ অৰ্থ আছে, নিজৰ নিজৰ অৰ্থ আছে। জতুৱা ঠাঁচৰ ব্যৱহাৰে ভাষাৰ সৌষ্ঠৱ বৃদ্ধিত সহায় কৰে। যে মই যে পিন্ধিলোঁ অলংকাৰবোৰ, যেনেকৈ মোক ভাল লাগিবলৈ, মই তোমালোকৰ আগতে ইউটিউবত ওলাবৰ কাৰণে ধুনীয়া হ'বলৈ মই যে পিন্ধি ল'লোঁ কিবা কিবি, তেনেকৈ জতুৱা ঠাঁচেও এই আমাৰ ভাষাটো ধুনীয়া কৰি পেলায়। বুজি পাইছা? যিয়ে নহওক ইয়াত কিছুমান যিখিনি শব্দ দিয়া হৈছে, আকাশত চাং পতা নপতা ফুকনে, অহুকাণে পহুকাণে, পহু পতা কলে কোনে, আলাসৰ লাৰু খাই গা নচুৱাই, আতুম টোকাৰীটিও গাই বাই চাই, অকৰা উঠিলে মই লাগে খোৱা দোৱা, সাধ্য নাই কাৰো তাক সহজে নোপোৱা, আকুৰ গুজালি হয় আপুতৰ পুত, ঘিটমিট আন্ধাৰত সবে দেখে, জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়, আঁঠুৱা তলৰ মুখ সঁচাই অকৰা, লোভত আপোন ঘাটি আও বৰণে পৰা, মুধচ ফুটিলে চালে বৰষুণ হৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে, নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনেলোক বুদ্ধিত গোট গৰু হলে হয় আলৈ আঠানি, পৰীক্ষাৰ বহীটো পৰে ৰঙা পেলে। এই কবিতাটোত এটা খুহুতীয়া কবিতা। অলিক কল্পনা, আকাশত চাং পতা মানে কি? কোনে কৰিছে অলিক কল্পনা? আকাশত চাং পতা নপতা ফুকন। নপতা ফুকন বুলি মই ক'লো, তাৰ কোনো ক্ষমতা নাই, কোনো ক্ষমতা দিয়া হোৱা নাই, নিজে নিজে নিজকে ডাঙৰ বুজোৱা কিছুমান মানুহে সপোন দেখে, অলিক কল্পনা কৰে, আৰু কি কৰে? আহু কাণে পহু কাণে বহু কথা শুনে, যাৰ তাৰ পৰা কিছুমান কথা শুনে, সেইবিলাককে গাই বাই ফুৰে। কি কয়? আলাসৰ লাৰু খাই গা নচুৱাই। আলাসৰ লাৰু মানে অতি মৰমৰ, আলাসৰ লাৰু মানে অতি মৰম। গা নচুৱাই মানে কাম বন নকৰি ঘূৰি ফুৰা। আতুম টোকাৰীটিও গাই বাই চাই। আতুম টোকাৰী মানে খুব পৰিপাটি, খুব পৰিপাটি আতুম টোকাৰী। গাই বাই চাই মানে চেষ্টা কৰিছে। অকৰা উঠিলে মই লাগে খোৱা দোৱা। অকৰা উঠিলে মই লাগে খোৱা দোৱা। কোনো এটা কাম কৰিব নাজানিলে যদি আগবাঢ়ি যোৱা হয়, বা কামটোৰ বিষয়ে অভিজ্ঞতা থাকিলে যদি আগবাঢ়ি যোৱা হয়, খোৱা দোৱা লগা মানে চিঞৰ বাখৰ। খোৱা দোৱা লগা মানে চিঞৰ বাখৰ। এই যে মিছাতে কোনো কামত ধৰি থাকি এৰি দিব নোখোজে যে, সেয়া অকৰা মদ উঠাব। সেই বোলে অকৰা মদ উঠিলে
এই কাম এটা লাগি লাগি এৰি দিব নোখোজে, কামটোও নহয়। এই আকস্মিক দুৰ্যোগত হোৱা গণ্ডগোল, খোৱা যোৱা। তাৰপিছত কি কৈছে, সাধ্য নাই কাৰো তাক সহজে নোহোৱা। লাগি থাকে কাম, নিজক বা নিজক লাগি থাকে, কিন্তু কোনেও আঁতৰাই আনিব নোৱাৰে। আকুৰ গুজালি হৈ আপুতৰ পুত। আকুৰ গুজালি মানে ভাল বেয়া নেমানি সকলো কামত জেদ ধৰে। আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰ এটা নিয়ম এটা হৈছে, হয়নে? যি বস্তু লাগেই বুলি যে মা দেউতাৰ লগত লাগি থকা হয়, নহ'লে ভাত নাখায়, নহ'লে ইটো নকৰে, নহ'লে সিটো নকৰে, নহ'লে স্কুল নাযায়। কোনবিলাক নাযায়? যাক বেছি মৰম কৰে, অতি আদৰৰ আপুতৰ পুত, সেইবিলাক বেছি আকুৰ গুজালি হয়। আকুৰ গুজালি হয় আপুতৰ পুত। বেছি মৰম কৰে, যি বিচাৰে তাকেই দিয়ে যে, সেইবিলাকে কি হয়, যদি কেতিয়াবা নেপায় তে জেদ ধৰে। আৰু জেদ ধৰি কি কয়, ভাল বেয়া একো নেমানে, জেদ কৰিব লাগি যায় বুলি। এইটো বস্তু মই নহ'লেও হয়, সেইটো নহ'ব, লাগি যায়। ঘিতমিত আন্ধাৰত সবে দেখে ভূত। খুব ঘূৰ আন্ধাৰত মনটো আন্ধাৰ একে ভূত ওলাব নেকি। জুলুঙাৰ মেকুৰীটো কি হৈছে, পৰিলে ওলাই অলপ ধতুৱাবোৰে বৰ ভয় খায়। জুলুঙাৰ মেকুৰী মানে কি, গোপনে ৰখা কথাবিলাক, মনে মনে কৰা কাম যেতিয়া ওলাই পৰে, তেতিয়া অলপ ধতুৱা কম সাহসীবিলাকে বৰ ভয় খায়। আঁঠুৱা তলৰ মুখ সঁচাই অপৰা। আঁঠুৱা তলৰ মুখ মানে কি কৈছে? আঁঠুৱা তলৰ মুখ মানে কৈছে লোকৰ অধীন, যিবিলাক আনৰ অধীন হৈ থাকে। আঁঠুৱাখনৰ ভিতৰত সোমাই থকা মানে কি? সেই আঁঠুৱাখনৰ ভিতৰতে সোমাই থাকিব লাগিব, ওলাই যাবতো নোৱাৰে। আৰু কি কৈছে, আপোন ঘাটি হয় তেওঁলোক। লোভত আপোন ঘাটি আও মৰণে মৰা। কিবা এটা পোৱাৰ আশাত নিজকে নিজে মাৰি কৰে, ধ্বংস কৰে। কিবা এটা পোৱাৰ আশাত নিজকে নিজে মাৰে, বিপদ নিজে চপাই আনে। লোভত আপোন ঘাটি আৰু আও মৰণে মৰা, অস্বাভাৱিক মৰণ, বৰ কষ্টযুক্ত মৰণ হয়। সেইকাৰণে যিবিলাক কৰিব নলগা কাম, যিবিলাক বেয়া কাম, যিবিলাক কৰিব নালাগে, যিবিলাক লোভমোহত পৰি কৰিবলগীয়া কাম, নকৰিবলগীয়া কাম মানুহ কৰিবলৈ আগবাঢ়ি যাব নালাগে। আৰু কি কৈছে, তাত ভাল কথা কেইটামান কৈছে। কোনটো কথা কৈছে? মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ধক ফুটি পৰে। যদি মুধচ ফুটে তেতিয়া কি হ'ব? বৰষুণ পৰিব। ঠিক তেনেকৈ যিবিলাক মুধা ফুটা মানে খ্যাতনামা, বিখ্যাত, সেই মানুহবিলাক কি কৰে? ধক ফুটি পৰে। সেইবিলাক বিখ্যাত মানুহবিলাকৰ কি হয়? বৰ বহলাই প্ৰকাশ হয় তেওঁলোকৰ কথাবিলাক। খ্যাতনামা মানুহবিলাকৰ জক ফুটি ফাটি যায়। আৰু কি কৈছে? নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনেলোক বুদ্ধিত টোপোনা।
এই যে ভাষাত আমাৰ ফকৰা যোজনা যদি নাজানো তেতিয়াহ'লে আমি হেনো বুদ্ধিত টুকুনা হ'ম বুলি কৈছে। বুদ্ধিত টুকুনা হ'ম বুলি কৈছে। গোট গৰু হ'লে হয় আলৈ আথানি। গোট গৰু মানে মূৰ্খ, জ্ঞানী, জ্ঞানহীন। আলৈ আথানি বিলা বিপত্তি নোহোৱা হয়, আলৈ আথানি হয়। আৰু পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনেখন। যদি বুজি নাপাওঁ, যদি মূৰ্খ হওঁ, যদি আমি বুজি নাপাওঁ কথাবিলাক ক'লে, তেতিয়াহ'লে পৰীক্ষাত কি হ'ব? প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম, হয়নে? এই কথাবিলাকে কবিতাটোত লিখিছে। এটা খুহুতীয়াকৈ কিন্তু আমাৰ কিছুমান নীতি শিক্ষা এই কবিতাটোৰ মাজেৰে দিবলৈ গৈছে। ইয়াত কেইটামান জতুৱা ঠাঁচ দি দিছে, যেনে কুণ্ডত কটা। কুণ্ডত কটা মানে আমি জানো কুণ্ডত কটা হয়। আজিকালি খুৰা চুৰাবিলাক, টেবুলৰ খুৰা চুৰাবিলাক কুণ্ডত কটা হয়। কেনেকুৱা হয়? ধুনীয়া, ধুনীয়া, নিপুতল। আমাৰ কুণ্ডত কটা বুলি যেতিয়া ভাষাত ব্যৱহাৰ কৰিব তেতিয়াহ'লে বৰ ধুনীয়া বুজাব, নিপুতল বুজাব। খোলাকটিৰ তাল, গালু বালু বোলে খোলাকটিৰ তাল। এতিয়া মই যদি এই কথাবিলাক কৈ থাকোঁ, তোমালোকে যদি একো বুজি নোপোৱা, তেতিয়াহ'লে মোৰ কি হ'ব? এই গালু বালু খোলাকটিৰ তাল হ'ব। মই কৈ আছোঁ, তোমালোকে একো বুজি পোৱা নাই, অৰ্থাৎ মোৰ এই ভিডিঅ'টো তোমালোকৰ কোনো কামত অহা নাই। চুঙাৰ বাদুলি, সেই চুঙাটোতে সোমাই থাকে। নাদৰ ভেকুলী বুলি কওঁ যে, চুঙাৰ বাদুলি, নাদৰ ভেকুলী। বাহিৰৰ সংসাৰৰ বাহিৰৰ একো নাজানে, সংসাৰৰ বিষয়ে একো নজনা লোক, অনভিজ্ঞ। কথা চহকী, বৰ বেছিকৈ কথা কয়। মোৰ নিচিনা, মই যে কৈ থাকোঁ অনবৰত কথা, খুব বেছিকৈ কথা কয়, কথা চহকী। বুকুৰ কুটুম, বুকুৰ কুটুম। কুটুম বেলেগ, বুকু বেলেগ। এই বুকুৰ কুটুম মানে হ'ল আপোনজন, আপোনজন। ঘৰ গুণা, ঘৰ গুণা। ঘৰ গুণা মানে এই ঘৰত থাকি ভাল পোৱা, নিজৰ ঘৰ এৰি আনলৈ যাবলৈ মন নকৰা, অকল ঘৰতে সোমাই থকাবিলাক মানুহক ঘৰ গুণা বুলি কয়। বগলী ভকত, বগলী ভকত মানে কি? ভণ্ড, প্ৰবঞ্চক, ঠগ। এইবিলাক হ'ল জতুৱা ঠাঁচ। মই আজি জতুৱা ঠাঁচৰ আৰু কিছুমান কথা তোমালোকৰ আগত কম। জতুৱা ঠাঁচ যদি আমি চাবলৈ যাওঁ, মই আজি কেইবাখনো কিতাপ গোটাই দিছোঁ এই কথাখিনি ক'বলৈ। কেইবাখনো কিতাপ গোটাই দিছোঁ। মোৰ হাতত আছে এখন অসমীয়া জতুৱা শব্দ আৰু ফকৰা যোজন। এই অসমীয়া জতুৱা শব্দ আৰু ফকৰা যোজনা। এই কিতাপখনত কি কৈছে মই অকণমান চাই দিছোঁ। শব্দ কিছুমান, উদাহৰণ কিছুমান দিছে। এটা বৰ্ণৰ দিছে, উহ, চু, ঘা, তৌ, কৈ, মই, এইবিলাক। দুটা শব্দৰ দিছে, অভং, অৰা, উলু, আদি, আমৈ। এনেকৈ এই যদি কিতাপখন তোমালোকে ক'ৰবাত সংগ্ৰহ কৰিব পাৰা, তেতিয়াহ'লে তোমালোকে বহুখিনি জতুৱা ঠাঁচ জানিব পাৰিবা। শব্দ ইয়াত বহুত আছে, ফকৰা যোজনা আছে।
এতিয়া 13টা বৰ্ণযুক্ত ফকৰা যোজনা বুলি কৈছে। কেঁচু কান্দোতে সাপ ওলোৱাৰ ভয়, বান্দৰে কি নাৰিকলৰ মূৰ দিলে, ৰাইজে নখ জোকাৰিলে নৈ বৈ, বোলে হস্তিৰো পিছলে পাওঁ, সজ্জনৰো মূৰে নাও। এইবিলাক হ'ল উলুৰ লগত বগৰী পৰা, ভকতোৰক চাউলো সিজক, এইবিলাক ফকৰা যোজনা। গৰু মৰিলে কুকু হৰি, বোলে সাপো মাৰিল লাঠিও নাভাঙিল, জোকৰ মুখত চূণ দিয়া, এইবিলাক ফকৰা। এই জোকৰ মুখত চূণ দিয়া মানে কথাৰ মূৰত উত্তৰ দিয়া, উচিত উত্তৰ দিয়া। সাপো মৰি লাঠিও নাভাঙিল, মানে কিবা এটা ক'বলৈ গৈ আছিল, কিন্তু মীমাংসা হ'ল, আৰু তাৰ বদলত কাৰো বেয়া পোৱা পুৰি নহ'ল। এইবিলাক হৈছে ফকৰা যোজনা। কিছুমান তেনেকৈ তিৰ্দি, ভিটমিট, থাউকতে, পেলনীয়া, বোৱা কটা, হিন্দেৰী, এইবিলাক হ'ল জতুৱা ঠাঁচ। এইবিলাক হ'ল কিছুমান শব্দ, যিবিলাক শব্দৰ দুটা শব্দ লগ হৈ ক'ৰবাত, যেনেকৈ আমি ক'লোঁ অহুকাণে পহুকাণে, আকাশত চাং পতা, আকাশটো বেলেগ শব্দ, আমি যদি অকল আকাশটো বুজোতো বেলেগ শব্দ, চাং পতা হ'লে বেলেগ শব্দ, কিন্তু আকাশত চাং পতা বুলি কোৱাৰ লগে লগে তাৰ অৰ্থটো বেলেগ প্ৰকাশ হৈ গ'ল, যে অলিক কল্পনা। এইদৰেই অসমীয়া জতুৱা ঠাঁচ সম্পৰ্কে তোমালোকে সুন্দৰকৈ কথাখিনি বুজি ল'ব পাৰিবা। মই আৰু এখন ব্যাকৰণত কি লিখা আছে জতুৱা ঠাঁচ সম্পৰ্কে, মই সেইটো তোমালোকক জনাই দিছোঁ। ইয়াত খুব ধুনীয়াকৈ কৈছে, কিছুমান জতুৱা ঠাঁচ দিও দিছে, মই অকণমান মনৰ ভাৱ প্ৰকাশ কৰোঁতে কিছুমান বিশিষ্ট শব্দৰ লগত আন কোনো বিশেষ শব্দ বা বিশেষ ধাতু ব্যৱহাৰ কৰা হয়। এইটো ব্যাকৰণিক কথা কৈ আছোঁ মই, ব্যাকৰণে কি বুলি কৈছে জতুৱা ঠাঁচৰ সম্পৰ্কে, যে মনৰ ভাৱ প্ৰকাশ কৰোঁতে কিছুমান বিশিষ্ট শব্দৰ লগত আন কোনো বিশেষ শব্দ বা বিশেষ ধাতু ব্যৱহাৰ কৰা হয়। এনে ব্যৱহাৰৰ মাজেৰে কোনো বিশেষ অৰ্থ প্ৰকাশ পালে তাক জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচে কি কৰে? জতুৱা ঠাঁচে বাক্যবোৰ শুৱলা কৰে আৰু ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে। আটা মাৰে, ৰুটি সেকে, ভাত ৰান্ধে, কণী সিজায়, ভাত বাঢ়ে। ভাত ৰান্ধে বুলি ক'লে ৰন্ধা কাৰ্য বুজিম, আৰু ভাত বাঢ়ে বুলি ক'লে বঢ়া কাৰ্য বুজিম। কথা কয়, কাজিয়া লাগে, খং উঠে, কাজিয়া লাগে, কাজিয়া ভাগে। পিঠা পুৰে, চাহ কৰে, জলপান যাচে, জলপান খায়, হাল জোৰে, হাল টানে, মাটি চহায়, হাল বায়, সপোন দেখে, টোপনি ভাগে, বেজাৰ লাগে। জাল গুঠে, জাল পাতে, জাল বায়,
বৰ দিয়ে বৰ লয়। এতিয়া আমি যে চকু মুদে বুলি কওঁ, চকু মুদা মানে মৃত্যু, চকু মুদা মানে মৃত্যু। বোলে গিৰিয়ে কাঢ়ি নাপাওঁতেই মানুহজনী চকু মুদিলে, অৰ্থাৎ গিৰিয়ে কাঢ়ি নাপাওঁতে মানুহজনী ঢুকাল। এতিয়া কপাল ফুলা, কপাল ফুলা বুলি ক'লে কপাল ফুলিলে দেউতা, কপাল ফুলা মানে সৌভাগ্য উদয় হোৱা। তাৰ বোলে এইবাৰ লটাৰীত কপাল ফুলি গ'ল দেই, তাৰমানে সি লটাৰীত কিবা পালে। কথা চহকী, মোৰ নিচিনা মানুহ, মই যে বেছিকৈ কথা কওঁ, কথা চহকী, কথা চহকী মানুহজনে সকলোৰে মুখৰ মাত কৰিলে। তোমালোকে চাই আছা, মই কৈ আছো হয় নে? এইবিলাক হৈছে জতুৱা ঠাঁচৰ বাক্য ৰচনা। তেনেধৰণে বহুত ধৰণৰ জতুৱা ঠাঁচ বা ফকৰা যোজনা আছে। ফকৰা যোজনা কেইটামান মই তোমালোকক কৈ দিছোঁ। নাও বুৰিলেও টিঙৰ পৰা ননমা, গুৰ মাৰি গংগাত পেলোৱা, বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেকা। যি মূলা বাঢ়ে বোলে তাৰ দুপাততে চিন, উপকাৰীক অজগৰে খায়, অতি ভক্তি চোৰৰ লক্ষণ, অচিন কাঠৰ থোৰা নলগাবা, চোৰ গ'লে বুদ্ধি বোলে বৰষুণ গ'লে জাপি, টেঙা এবাৰহে বেচিব পাৰি, এনেই বুঢ়ী নাচনি তাতে বোলে নাতিনীয়েকৰ বিয়া, নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা, আপদৰ মাত আকালৰ ভাত। মই ক'লোৱে আগতে ষষ্ঠীৰো পিছলে পাওঁ সজ্জনৰো গুৰে নাও, উদক ভেটা ৰখীয়া। এইবিলাক হৈছে আমাৰ অসমীয়া ফকৰা যোজনা। এই ফকৰা যোজনাবিলাকৰ জৰিয়তে আমি বহুত ডাঙৰ এটা এইখিনি অৰ্থ। ফকৰা যোজনাত মই এটা সাধাৰণ তোমালোকক বুজাই দিম। এটা সাধাৰণ হৈছে যি মূলা বাঢ়ে বোলে তাৰ দুপাততে চিন, এনেই সাধাৰণ কথা। গুটি সিঁচাৰ পিছত যদি ভাল পাত ওলায়, মূলাটো আমি গম পাম যে ভাল মূলা হ'ব, হয়নে? সেই একেধৰণে কথা যে এটা শিশুৰ এটা চৰিত্ৰ আৰু স্বাস্থ্য পাতি চাই শিশুটো এজন ভাল নাগৰিক হ'ব নে নহয় ভৱিষ্যতলৈ, তাৰ চৰিত্ৰ, স্বভাৱ চৰিত্ৰ আৰু স্বাস্থ্য পাতিয়ে ভৱিষ্যতৰ দিনত সেই ল'ৰাটো কেনেধৰণৰ হ'ব তাক বুজাব পাৰি। সেই অৰ্থত এই কথাটো কোৱা হৈছে। ইয়াত কিন্তু সেই মূলা গছৰ কথা কোৱা হোৱা নাই। ইয়াত মূলা গছৰ কথা কোৱা হোৱা নাই। এইখিনি কথাকে মই আজি ক'লোঁ। জতুৱাৰ জত এই কবিতাটো ভালকৈ পঢ়িবা। গোটেই কথাবিলাক, গোটেই অৰ্থবিলাক তোমালোকৰ কিতাপখনতে লিখা আছে, তোমালোকৰ অংকুৰণ পাঠ্যপুথিত সকলোবিলাক লিখা আছে। এটা বেলেগ চাবলগীয়া, বেলেগ বুজাবলগীয়া মই বিশেষ নাই বুলি ভাবিছোঁ। কিন্তু কবিতাটো আবৃত্তি কৰিব লাগিব। এই কবিতাটো আবৃত্তি কৰিবৰ কাৰণে মই দুটা ভাগে ইয়াৰ কবিতা আবৃত্তি কৰি দিছোঁ। এতিয়া পিছৰ আবৃত্তিটো তোমালোকে শুনিবা আৰু তাৰপিছত মই তোমালোকৰ পৰা বিদায় ল'ম। যদি মোৰ এই পাঠটো ভাল লাগিছে তোমালোকে তোমালোকৰ লগৰ বন্ধুসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিবা। তোমালোকে চাবা PNB কেনেকুৱা পাইছা চাই, মোৰ পাঠবিলাক তোমালোকে কেনেকুৱা পোৱা। মোকতো কোনোদিন জনোৱা নাই, মই ছাত্ৰ ছাত্ৰীৰ পৰাতো আজিলৈকে একো গম পোৱা নাই। কবিতার শিরোনাম জতুয়ার জঁট, কবি গগনচন্দ্র অধিকারী।
আকাশত চাং পতা নপতা ফুকনে অহু কাণে পহু কাণে বহু কথা শুনে আলাসৰ লাৰু খাই গা নচুৱাই আতুম টোকাৰীটিও গাই বাই চাই অকৰা উঠিলে মই লাগে খোৱা দোৱা সাধ্য নাই কাৰোতা সহজে নমোৱা আকুৰ গুজালি খৈ আপুতৰ পুত ঘিতমিত আন্ধাৰত হবে দেখে ভূত জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই অলপ ধতুৱাবোৰে বৰ ভয় খায় আঁঠুৱা তলৰ মোহ সঁচাই অকৰা লোভত আপোন ঘাটি আও মৰণে মৰা মুধচ ফুটিলে চালে বৰষুণ কৰে মুধা ফোটা নামবোৰ ঢক ফুটি পৰে নিশিকিলে নাজানিলে ফকৰা যোজনা হয় বোলে তেনে লোক বুদ্ধিত টুকুনা গুদ গৰু খলে হয় আলৈ আঠানি পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনে কণী শিক্ষাগুৰুসকলে মোক বহু কথা কৈছে, বহু উৎসাহ দিছে। মই শিক্ষাগুৰুসকলৰ ওচৰত সদায় কৃতজ্ঞ। কিন্তু ছাত্ৰ ছাত্ৰীসকলে মোক আজিলৈকে কোৱা নাই যে ছাৰ আপোনাৰ পাঠ ভাল লাগে, আপোনাৰ পাঠ বেয়া লাগে। তোমালোকে ক'লেহে মই বুজি পাম। আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই পুনৰ পৰা আপোনালোকক শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ উৎসাহ, আপোনালোকৰ মৰম আৰু আপোনালোকৰ যি মোৰ প্ৰতি থকা যিখিনি আপোনালোকে মৰম দিছে, সেই মৰমক লৈ মই এই পাঠসমূহ আগবঢ়াই লৈ গৈ আছোঁ। আৰু মই প্ৰতিদিনাই কৈছোঁ যে মই কেতিয়াও 100% শুদ্ধ নহয়, মই একোৱেই নহয় আপোনালোকৰ মানে কওঁ। তথাপিও মই এটা চেষ্টা কৰিছোঁ। চেষ্টা কৰাৰ মোৰ উদ্দেশ্য হৈছে যে নতুন প্ৰজন্মই এই মোবাইলটোত অন্যান্য কিবা নাচাই অন্ততঃ আমাৰ পাঠৰ কথাখিনি, আমাৰ ভাষাৰ কথাখিনি, এইখিনি অকণমান চাবলৈ শিকক আৰু ভাষাটো শুদ্ধকৈ ক'বলৈ শিকক। মই মোৰ ভাষাক ভাল পাওঁ আৰু সেইকাৰণে নতুন প্ৰজন্মই যাতে ভাষাটোৰ প্ৰতি আকৰ্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই এইধৰণে বিশেষকৈ উচ্চ প্ৰাথমিক শ্ৰেণীৰ অসমীয়া ভাষাৰ পাঠবিলাক দি গৈ আছোঁ। আৰু মোৰ যিখিনি ভুল হয় আপোনালোকে সমালোচনা কৰিব। মোক সমালোচনা কৰিলে মই অকণমানো বেয়া নাপাওঁ। আৰু কেতিয়াবা মই আন ভিডিঅ' কিছুমান দিওঁ, সেইবিলাকো চাব। তাতো মই পৰাপক্ষত ছাত্ৰ ছাত্ৰীসকলে কিবা এটা তাৰ পৰা যাতে বুটলি ল'ব পাৰে, মই সেইটো তাতো চেষ্টা কৰোঁ। আৰু আপোনালোকক পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ, শতকোটি প্ৰণাম জনাইছোঁ আপোনালোকক। আৰু যদি মোৰ এই ভিডিঅ'টোৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ কিবা উপকাৰ হয় বুলি আপোনালোকে ভাবে, ছাত্ৰ ছাত্ৰীসকলক এই ভিডিঅ'টো দেখুৱাব। আৰু ছাত্ৰ ছাত্ৰীসকল, মই পুনৰবাৰ কৈছোঁ, তোমালোকৰ শিক্ষাগুৰুসকল, মই সদায় একেটা কথাই কৈ আহোঁ যে মোতকৈ তোমালোকৰ শিক্ষাগুৰুসকল বহু গুণে অভিজ্ঞ, বহু শ্ৰেষ্ঠ। তেখেতসকলে যিখিনি শিকায়, এই পাঠটোৰ ওপৰত তোমালোকৰ বিদ্যালয়ৰ তোমাৰ শিক্ষাগুৰুজনে যিটো শিকাইছে সেইটো বেছিকৈ গ্ৰহণ কৰি, কাৰণ সেই পৰিৱেশত সেই কথাখিনি তেখেতেহে ভালকৈ বুজি পাব। এই কথাখিনি মই ক'লোঁ। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই এটাই ক'ম, PNB চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি এই পাঠবিলাক সঁচাই ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী হৈছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। পুনৰবাৰ আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰ এটা পাঠ লৈ আকৌ আহিম। নমস্কাৰ।